অসম নাগালেণ্ড সীমান্তত মহাৰণৰ আশংকা। এজন নগা দুষ্কৃতিকাৰীয়ে ঘৰ বনাইছে, গতিকে এইটো আমাৰ অসমীয়াৰ কাৰণে অতি ভয়ংকৰ কথা। পুনৰ অসম নাগালেণ্ড সীমান্তত অথন্ত। নাগালেণ্ড দুৰ্বৃত্তই ভূমি বেদখল কৰাৰ অভিযোগ। অসম নাগালেণ্ড সীমান্ত সুৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগ তিতাবৰ মহকুমা প্ৰশাসনৰ বিৰুদ্ধে। উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হিচাপে বৰ্তমানেও আছে অসম নাগালেণ্ড সীমান্তৰ সীমা বিবাদ। কিন্তু নগাই অসম সীমান্তত এটাৰ পাছত আন এটা গৃহ নিৰ্মাণ কৰি সীমান্ত নিজৰ দখলত আনিবৰ অহৰহ চেষ্টা অব্যাহত ৰখোৱাৰ অভিযোগ উত্থাপিত কৰিছে এইসকল অঞ্চলবাসীয়ে। হয়, বৰহোলা অঞ্চলৰ বেকাজানৰ চেনিজানৰ পৰা যিটো ৰাস্তা ফাটি গৈ কৃষকৰ কৃষিপথাৰলৈ যোৱা ৰাস্তাটো যিটো পাহাৰত খুন্দা মাৰিছেগৈ, সেই ৰাস্তাটোৰ শেষত এজন নগা দুষ্কৃতিকাৰীয়ে ঘৰ বনাইছে। গতিকে এইটো আমাৰ অসমীয়াৰ কাৰণে অতি ভয়ংকৰ কথা। যিহেতু এটা সীমান্তৱৰ্তী অঞ্চল, যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ে ৰায় নিদিয়ে যে কোনটো অঞ্চল কাৰ, তেতিয়ালৈকে তাত আমি জনাত কোনো ঘৰ নিৰ্মাণ কৰিব নোৱাৰে, অসমৰ কৃষকেই হওক বা নাগালেণ্ডৰ কোনোবা ব্যক্তিয়েই হওক। কিন্তু তাত ঘৰ বনোৱাৰ পাছতো অসমৰ যি প্ৰশাসন আছে, প্ৰশাসনে চকু মুদা কুলি ভাও ধৰি থকাটো আমাৰ কাৰণে দুখৰ বিষয়। যেতিয়া জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকী সবল নেতৃত্বৰ অধিকাৰী হয়, তেতিয়া আপোনাৰ এই যিসকল আমাৰ আৰক্ষী চকী আছে, আৰক্ষী চকীৰ বিষয়াসকলৰ সবল নেতৃত্বভাৱে কাম কৰিব লগা হয়। কিন্তু বেকাজানৰ যি আৰক্ষী প্ৰশাসন আছে বা বৰহোলাৰ যি আৰক্ষী প্ৰশাসন আছে, নিষ্ক্ৰিয় ভূমিকা হোৱাৰ বাবে নগা দুষ্কৃতিকাৰীয়ে অসমৰ ভূমিফালে আহি ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। তিতাবৰৰ চেনিজান সীমান্তত নগাই অব্যাহত ৰাখিছে ঘৰৰ নিৰ্মাণ কাৰ্য। আজি বৰহোলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দলে সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰি এই ঘটনা পোহৰলৈ আনে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰহোলা আঞ্চলিক সমিতি আজি সৰজমান তদন্ত কৰি দেখিলোঁ যে গতিকে ইয়াত ঘৰ বনোৱাটো শুভ লক্ষণ নহয় অসমীয়া মানুহৰ কাৰণে। কিয়নো বিভিন্ন ঠাইত আমি দেখি আহিছোঁ যে উৰিয়াম ঘাটৰ ঘটনাই হওক বা আগৰ মেৰাপানী ঘটনাই হওক, যেতিয়া অসমৰ ভূমিফালে ঘৰ নিৰ্মাণ কৰি আহে, তাত দুষ্কৃতিকাৰী নগাৰ যি দুষ্কৃতিকাৰী আছে তাত থাকি লৈ অসমত দুষ্কাৰ্য চলায়। গতিকে এই চেনিজান অঞ্চলটোৰ মানুহখিনিৰ কাৰণে এইটো এটা ভৱিষ্যতৰ ভয়ংকৰ ঘটনা। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ, বা যি আমাৰ সীমান্তৰ দণ্ডাধীশ আছে, দণ্ডাধীশক তৎকালে যি দুষ্কৃতিকাৰীয়ে ঘৰ বনাইছে স্থগিতাদেশ জাৰি কৰিব লাগে, ঘৰটো উচ্ছেদ কৰিব লাগে। অনাগত দিনত নহ'লে এজন দুজনকৈ এনেদৰে নগা দুষ্কৃতিকাৰীয়ে ঘৰ বনাই আহি থাকিলে আমাৰ অসমৰ কাৰণে, যিহেতু বেকাজান অঞ্চলত বিভিন্ন সময়ত দুষ্কৃতিকাৰীয়ে কৃষকৰ গৰু হওক, ছাগলী হওক বা কুকুৰ হওক মাৰি তেখেতলোকে লৈ গুচি যায়। আৰু যেতিয়া তেখেতলোকে সেই নগা ঘৰ পাই যায়গৈ, তেখেতলোকে দমভালি বেছি হয়, কৃষকে গৰু মেলিব নোৱাৰা হয়। গতিকে আমি দাবী জনাইছোঁ তৎকালে এই নিৰ্মাণ কাৰ্য বন্ধ কৰিব লাগে। আৰু যদি তেখেতলোকে বন্ধ নকৰে, তেতিয়া যি চেনিজান অঞ্চলৰ ৰাইজ আছে, ৰাইজক লগত লৈ আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। যি সময়ত অসম চৰকাৰে এই ভূমিপুত্ৰসকলক মাটি পট্টা প্ৰদান কৰি আছে, যদি নগাই এনেদৰে ঘৰ নিৰ্মাণ কৰি থাকে, কাইলৈ পৰহি কৃষকজনে যেতিয়া চৰকাৰক নিজৰ সীমাটো দেখাবলৈ যাব, নগাই তেতিয়া তাত বিধি পথালি দিব আৰু কৃষকজনেও মাটি পট্টা পোৱাৰ পৰা বঞ্চিত হ'ব। সেয়েহে যাতে আমাৰ প্ৰশাসন আছে সুৰক্ষাৰ বাবে তেখেতলোকে যাতে পইচাৰ কমিশ্যনত নাথাকি, যি নেকি এই ৰাস্তাটোত বিভিন্ন সময়ত এই পথটোৱেদি চোৰাং কাঠ কয়লা সৰবৰাহ হয় বা দুষ্কৃতিকাৰীয়ে দুষ্কাৰ্য কৰে, এই ৰাস্তাটোৱেদি বিভিন্ন সময়ত চোৰসমূহ পলাই যায়, ধৰ্ষণকাৰীসমূহ পলাই যায়, বা এই পথটোৱেদি আমি মেৰাপানীৰ পৰা অহা দেখোঁ বিভিন্ন সময়ত যিসকল ড্ৰাগছ ব্যৱসায়ী গৈ পাহাৰত উঠেগৈ। গতিকে আমাৰ বেকাজান আৰু পানীখেতি আৰক্ষী আৰু বেকাজান আৰক্ষী চকী নিষ্ক্ৰিয় ভূমিকা হোৱাৰ বাবে আজি দুষ্কৃতিকাৰীয়ে এনেদৰে ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। তিতাবৰৰ সীমান্তত দিনক দিনে বৃদ্ধি পোৱা নগা আগ্ৰাসনক লৈ বৰ্তমানে চিন্তিত হৈ পৰিছে এতিয়া এইসকল সীমান্তবাসী। তিতাবৰৰ পৰা দেৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট, মাই নিউজ এনি।